ভয়ঙ্কৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ঙ্কৰ ব্লুপ্ৰিণ্ট। নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে গৌৰৱ গগৈ। কংগ্ৰেছৰ ভিতৰতেই মানুহ আছে যে গৌৰৱৰ বিৰুদ্ধে ৰচিছে ষড়যন্ত্ৰ, যাৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা। আৰু গৌৰৱ গগৈক তিনিগৰাকী দেহৰক্ষী প্ৰদান কৰা হৈছে যাতে বিজেপিক আঙুলি টোৱাব নোৱাৰে। নিৰ্বাচনক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ঙ্কৰ ষড়যন্ত্ৰ। মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। ভয়ঙ্কৰ আক্ৰমণ হ'ব পাৰে সাংসদ গৌৰৱ গগৈৰ ওপৰত। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ঙ্কৰ ব্লুপ্ৰিণ্ট। নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে সাংসদ গৌৰৱ গগৈ। কংগ্ৰেছৰ ভিতৰতেই মানুহ আছে যে গৌৰৱৰ বিৰুদ্ধে ৰচিছে ষড়যন্ত্ৰ, যাৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে বৃদ্ধি কৰা হৈছে নিৰাপত্তা। আৰু গৌৰৱ গগৈক তিনিগৰাকী দেহৰক্ষী সহ প্ৰদান কৰা হৈছে এস্কৰ্ট, আৰু যাতে বিজেপিক আঙুলি টোৱাব নোৱাৰে। আৰু নিৰ্বাচনক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ঙ্কৰ ষড়যন্ত্ৰ। বিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত মন্তব্য কৰিছে মন্তব্য পোনে পোনে শুনাব বিচাৰিছে। তিনিজন ব্যক্তি সুনীল কানগুলে, সক্ষম মাৰুৱা, অদ্ৰিতা দাস, এই তিনিজন ব্যক্তি ইনক্লুচিভ মাইণ্ড নামৰ এটা অৰ্গেনাইজেশ্যনত কাম কৰে। তেওঁলোকে নিজৰ ভিতৰত এটা প্লেনিং কৰি আছে যে কংগ্ৰেছৰ লিডাৰসকল যেতিয়া বাহিৰত যাব তেওঁলোকৰ গাত চিয়াহী বা আন কিবা বস্তু থ্ৰ' কৰিব আৰু বিজেপিক বদনাম কৰিব। এই ঘটনাটোত তেওঁলোকৰ মাজৰে যাক হুইচেল ব্লাৱাৰ বুলি কয়, তেওঁলোকে আমাক আহি ইনফৰ্ম কৰে। গতিকে এতিয়া আমি তেওঁলোকক থানাত মাতি এটা আণ্ডাৰটেকিং ল'ম যে এনেকুৱা কাম যাতে নহয়।